বিধানসভাত কি হয় আমি বহুত গুৰুত্বপূৰ্ণ এতিয়া কথাটো মই কৈ দিব লাগিব খোলাকে আমি আমাক ভাবে যে বিৰোধীয়ে একো প্ৰশ্ন নুসুধিলে কেলে কি কাৰণত নাজানো আমি কেতিয়াবা বিধানসভাত প্ৰশ্ন দিলে কেতিয়াবা প্ৰশ্ন নাপাওঁ মই গুৰুত্বপূৰ্ণ প্ৰশ্ন দিওঁ কিন্তু মোৰ প্ৰশ্নবিলাক নাহে মই যদি এটা গৃহ বিভাগৰ প্ৰশ্ন দিওঁ তাৰ তুলনাত মই দেখিম যে মোৰ কিজানি খেল বিভাগৰ প্ৰশ্নটো আহি গৈছে মোক দিছে আৰু কেতিয়াবা এটাও নিদিয়ে সেইটো কি কাৰণে হয় ময়ো ক'ব নোৱাৰোঁ কিন্তু মই ভাবোঁ যে লটাৰী হয় লটাৰী হওঁতে কিজানি আমাৰ কিবা কাৰণত লটাৰীত নম্বৰ নালাগে আৰু মই গৰ্ব হয় বুলি ক'ব নোৱাৰোঁ লটাৰী হয় বুলি জানো কিন্তু আমি লটাৰীত কেতিয়াবা কাৰোবাৰ বহুত ভাল ভাগ্য থাকে কেতিয়াবা ভাগ্য নাথাকে সেই গতিকে মই গৰ্ব বুলি কোৱাটোতো ভুল হ'ব কিন্তু এতিয়াৰ পাঞ্জাৱৰ যিজন চিফ মিনিষ্টাৰ তেখেতে লোকসভাত ভিডিঅ' কৰিছিলেগৈ আৰু সেইকাৰণে তেওঁ বহুত লোকসভাত ধিক্কাৰ খাইছিলে এই প্ৰশ্নৰ যিটো ব্ৰাঞ্চ তাত গৈ তেওঁ ভিডিঅ' কৰিছিল তেওঁ অৱশ্যে কি কৰি তাৰ উত্তৰটো কি আহিছিলে মই পাহৰি গৈছোঁ এতিয়া কিন্তু আমি চেষ্টা কৰোঁ বিভিন্ন মাধ্যমেৰে আনিবলৈ আৰু কেতিয়াবা কি বিধানসভাৰ কাৰিকৰী কাৰণত আমি সকলো কথা ক'ব নোৱাৰোঁ চেষ্টা কৰিম নিশ্চয় ৰাজীৱ ভৱনত কালি এটা বিধানসভাত কি হয় আমি বহুত গুৰুত্বপূৰ্ণ এতিয়া কথাটো মই কৈ দিব লাগিব খোলাকে আমি আমাক ভাবে যে বিৰোধীয়ে একো প্ৰশ্ন নুসুধিলে কেলে কি কাৰণত নাজানো আমি কেতিয়াবা বিধানসভাত প্ৰশ্ন দিলে কেতিয়াবা প্ৰশ্ন নাপাওঁ মই গুৰুত্বপূৰ্ণ প্ৰশ্ন দিওঁ কিন্তু মোৰ প্ৰশ্নবিলাক নাহে মই যদি এটা গৃহ বিভাগৰ প্ৰশ্ন দিওঁ তাৰ তুলনাত মই দেখিম যে মোৰ কিজানি খেল বিভাগৰ প্ৰশ্নটো আহি গৈছে মোক দিছে আৰু কেতিয়াবা এটাও নিদিয়ে সেইটো কি কাৰণে হয় ময়ো ক'ব নোৱাৰোঁ কিন্তু মই ভাবোঁ যে লটাৰী হয় লটাৰী হওঁতে কিজানি আমাৰ কিবা কাৰণত লটাৰীত নম্বৰ নালাগে আৰু মই গৰ্ব হয় বুলি ক'ব নোৱাৰোঁ লটাৰী হয় বুলি জানো কিন্তু আমি লটাৰীত কেতিয়াবা কাৰোবাৰ বহুত ভাল ভাগ্য থাকে কেতিয়াবা ভাগ্য নাথাকে সেই গতিকে মই গৰ্ব বুলি কোৱাটোতো ভুল হ'ব কিন্তু এতিয়াৰ পাঞ্জাৱৰ যিজন চিফ মিনিষ্টাৰ তেখেতে লোকসভাত ভিডিঅ' কৰিছিলেগৈ আৰু সেইকাৰণে তেওঁ বহুত লোকসভাত ধিক্কাৰ খাইছিলে এই প্ৰশ্নৰ যিটো ব্ৰাঞ্চ তাত গৈ তেওঁ ভিডিঅ' কৰিছিল তেওঁ অৱশ্যে কি কৰি তাৰ উত্তৰটো কি আহিছিলে মই পাহৰি গৈছোঁ এতিয়া কিন্তু আমি চেষ্টা কৰোঁ বিভিন্ন মাধ্যমেৰে আনিবলৈ আৰু কেতিয়াবা কি বিধানসভাৰ কাৰিকৰী কাৰণত আমি সকলো কথা ক'ব নোৱাৰোঁ চেষ্টা কৰিম নিশ্চয় ৰাজীৱ ভৱনত কালি এটা বিধানসভাত কি হয় আমি বহুত গুৰুত্বপূৰ্ণ এতিয়া কথাটো মই কৈ দিব লাগিব খোলাকে আমি আমাক ভাবে যে বিৰোধীয়ে একো প্ৰশ্ন নুসুধিলে কেলে কি কাৰণত নাজানো আমি কেতিয়াবা বিধানসভাত প্ৰশ্ন দিলে কেতিয়াবা প্ৰশ্ন নাপাওঁ মই গুৰুত্বপূৰ্ণ প্ৰশ্ন দিওঁ কিন্তু মোৰ প্ৰশ্নবিলাক নাহে মই যদি এটা গৃহ বিভাগৰ প্ৰশ্ন দিওঁ তাৰ তুলনাত মই দেখিম যে মোৰ কিজানি খেল বিভাগৰ প্ৰশ্নটো আহি গৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত